এখন চৰকাৰে অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়াও তেনে মিছা প্ৰতিশ্ৰুতি বা মিছা মন্ত্ৰীগোটৰ প্ৰতিবেদন কেতিয়াও নিদিয়ে। কাৰণ আগৰ সময়খিনি তেনেকুৱা বহু কথা হৈছিল, নিৰ্বাচনৰ প্ৰাক্ষণত এনে কথাবোৰ আহে, কিন্তু নিৰ্বাচনৰ পিছত এই গোটেই কথাখিনি এটা ফুটুকাৰ ফেন হয়। যোৱা সময়খিনি যিমানখিনি প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিল, সেইখিনি আখৰে আখৰে পালন কৰিছিল। সেইকাৰণে মই ভাবোঁ যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মই এজন মটক জনগোষ্ঠী বিলং কৰা জনজাতীয় এজন ব্যক্তি হিচাপে মই জানো এইটো 100% হয়তো ST প্লেন, ST হিলছ এই দুটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে জনজাতিকৰণৰ যিটো মৰ্যাদা, সেই মৰ্যাদা পাবলৈ সক্ষম হ'ব, এইটো প্ৰায় স্পষ্ট কথা। বাজেটখন এইবাৰ আমি যিমানখিনি গম পাইছোঁ যে বাজেটখন এনেই এটা বছৰৰ কাৰণে হয়, কিন্তু এই এটা বছৰৰ কাৰণেই হ'ব, কিন্তু 5টা বছৰ কিছু লক্ষ্য লৈহে এই কামখিনি আগুৱাব। যিহেতু জানে আপোনালোকে প্ৰথম বছৰ যেতিয়া চৰকাৰবিলাক আহে, সেই সময়খিনিত প্ৰথম বছৰটোত অকণমান কিছু কাম কম হয়, বহু কাম কম হয়, যেনেকৈ ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশত কিছু কাম, কিন্তু যিবিলাক কণ্টিনিউ প্ৰচেছ যিবিলাক, যেনেকৈ এতিয়া আমি চৰকাৰী স্কিম যিবিলাক আছে, অৰুণোদয় হওক বা আমাৰ 30 কোটি 40 কোটি মাননীয় মুখ্যমন্ত্ৰী যোৱা সময়খিনিত আমাক ৰাস্তা নিৰ্মাণৰ কাৰণে আমাৰ সৰু সৰু যি গাঁৱৰ অঞ্চলৰে হওক, বাগিচা অঞ্চলৰ ৰাস্তা পদূলিৰ কাৰণে আমি ফাণ্ডবিলাক পাইছিলোঁ। হয়তো এইবাৰ হয়তো ইমানখিনি হয়তো অলপ কম হ'ব পাৰে, কিন্তু অহা বছৰৰ পৰা আপোনালোকে দেখা পাব যে প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ ৰৈ যোৱা যিখিনি বাট পদূলি, সেই বাট পদূলিখিনি কাম আমি পুনৰ কাৰণ আমি 70% ৰাস্তা পদূলি ইতিমধ্যে আমাৰ সমষ্টিবিলাক সমাপ্ত কৰিছোঁ, প্ৰায় 70%। 2016 চনৰ পৰা ময়ো বিধায়ক আছোঁ, 3বাৰ এবাৰ হৈছোঁ, কিন্তু সেই সময়ত দেখিছোঁ যে ৰাস্তা পদূলি নাছিল। কিন্তু এতিয়া লাহে লাহে 16 চনৰ পৰা লাহে লাহে আমি 70% ৰাস্তা পদূলি আমাৰ গাঁও অঞ্চলৰ, বাগিচা অঞ্চলৰ শেষ কৰিছোঁ, আৰু 30% যি থাকিব অহা 5টা বছৰত সম্পূৰ্ণ হ'ব।